জীৱনৰ অন্তিমটো ক্ষণত জুবিন ক্ষেত্ৰত গুৱাহাটীৰ ক্ষীৰোদ বৈশ্য নামৰ এজন লোক কৰ্কট ৰোগত আক্ৰান্ত লোকজনে এম্বুলেন্সৰে গৈ জুবিনৰ সমাধিত উপস্থিত হ'ল। জুবিন গাৰ্গক জীৱনকালত লগ নাপালেও মৃত্যুৰ পিছত সমাধিতেই এবাৰ চুই চোৱাৰ হেঁপাহেৰে ৰোগীয়া দেহাৰে উপস্থিত হৈ আৱেগিক হৈ পৰিল উজান বজাৰৰ ক্ষীৰোদ বৈশ্য নামৰ লোকজন। এয়া আমি দৃশ্যাৱলী দেখুৱাইছোঁ। এখন এম্বুলেন্সত এনেধৰণেই তেখেত গৈছে আৰু জুবিন গাৰ্গক যি স্থানত শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থান এনেধৰণেই পৰিদৰ্শন কৰিছে। আমি দৃশ্যাৱলী দেখুৱাইছোঁ, এক আৱেগিক পৰিৱেশ। এয়া আপোনালোকে চাওক, জুবিন গাৰ্গৰ প্ৰতি সকলোৰে অকৃত্ৰিম ভালপোৱা আৰু মৰম আছে আৰু তাৰেই এয়া পূৰ্ণ প্ৰকাশ দেখিবলৈ পোৱা গৈছে। এপ'ল' হস্পিটেলৰ পৰা আহিছোঁ আমি। পেচেণ্ট লৈ আহিছোঁ। তেখেতে কি জুবিন ক্ষেত্ৰলৈ আহিব? তেখেতে মানে কেঞ্চাৰ লাষ্ট ষ্টেজ হয়, ষ্টমাক কেঞ্চাৰ। তো তেখেতে মানে এইটো অলপ দেখিব ইচ্ছা হেঁপাহ কৰি আছে বহুত দিনৰ পৰা। আপোনালোকে হস্পিটেলৰ ফালৰ পৰা তেখেতক লৈ আহিছে? নাই পাৰ্চনেলি অনা হৈছিলে কিবা এটা কামত। তো তাৰ পৰা যাওয়াৰ সময়ত ক'ৰ হয় পেচেণ্টজন? পেচেণ্টটো হয় আপোনাৰ উজান বজাৰত।